আজি দেখুৱাম আভা কাৰ্ডৰ আপোনাৰ নিজৰ মেইল এড্ৰেছ বা মোবাইল নম্বৰ কেনেকৈ এড কৰিব। ধৰক আগতে আপুনি আভা কাৰ্ডটো বনাইছে কিন্তু তেতিয়া মেইল এড্ৰেছটো এড কৰা নাছিলে বা এড হোৱা নাছিলে। আভা কাৰ্ডটো বনোৱাত হয়তো আপোনাৰ আধাৰৰ ডিটেইলছ যিখিনি আছে সেইখিনি আপোনাৰ আধাৰ ডিটেইলছখিনি অটোমেটিক ফিল আপ হৈ লৈ লওক। কিন্তু আপোনাৰ হ'ব পাৰে এতিয়া যেটো আধাৰ কাৰ্ডত মোবাইল নম্বৰ আছিলে হেতু আপোনাৰ নাইকিয়া হৈছে বা আপোনাৰ এই মোবাইল নম্বৰটো ডিএক্টিভেট হৈ আছে। আপুনি মোবাইল নম্বৰটো কেনেকৈ এড কৰিব বা আপোনাৰ নিজৰ মেইল এড্ৰেছটো আভা কাৰ্ডত কেনেকৈ এড কৰিব মই হেতু স্টেপ বাই স্টেপ দেখুৱাম। গতিকে ভিডিওটো স্কিপ নকৰিব। যদি স্কিপ কৰে তেনেহলে ভিডিওটো আপুনি আভা কাৰ্ডৰ মোবাইল নম্বৰ বা মেইল এড্ৰেছ আপুনি চেঞ্জ কৰিব নোৱাৰিব। গতিকে ভিডিওটো সম্পূৰ্ণ চাব, তেনেহলে আপুনি নিজে ঘৰত বহি আভা কাৰ্ডত মোবাইল নম্বৰ বা মেইল এড্ৰেছ নিজে এড কৰিব পাৰিব। প্ৰথমতে google.co.in এন্টাৰ কৰক। গুগলত সাৰ্চ কৰক আভা কাৰ্ড সাৰ্চ কৰক, এন্টাৰ কৰক। ইয়াত আভা কাৰ্ড এন্টাৰ কৰক। 2 নম্বৰ অপচনটো আভা AVDM ইয়াত ক্লিক কৰক। তাৰ পিছত এই ওপৰৰ কৰ্ণাৰৰ 1 নম্বৰটো আভা লগইন কৰক। কৰিলে তাৰ পিছত ইয়াত লগইন কৰিব মোবাইল নম্বৰ দিও কৰিব পাৰিব বা আধাৰ কাৰ্ড দিও কৰিব পাৰিব। মই আধাৰ কাৰ্ড দি লগইন কৰি ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো টাইপ কৰক। তাৰ পিছত আই এগ্ৰি ক্লিক কৰক। ইয়াত ক্যাপচাৰ কোডটো 1x4 কিমান হ'ব 4 ইয়াত বহুৱাক। তাৰ পিছত নেক্সট বুটাম ক্লিক কৰক। 4x4 দি দিলে 1x4 নেক্সট বুটাম ক্লিক কৰক। তাৰ পিছত আপোনাৰ আধাৰ OTP আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত গুচি গৈছে। তাৰ পৰা ইয়াত আধাৰ OTP টো টাইপ কৰক। তাৰ পিছত নেক্সট বুটাম ক্লিক কৰক। আভা কাৰ্ডটো লগইন হ'ল। এয়া আপোনাৰ আভা কাৰ্ডটো ওলাইছে। তো গতিকে আমি ইয়াত এইটো আপুনি ডাউনলোড কৰিব পাৰিব। ওপৰতে ডাউনলোড আভা কাৰ্ড কৰিলে হৈ যাব, পিন কৰিলে হৈ যাব, PVC পিন তিনটা অপচন আছে। যিকোনো এটা কৰিলে আপোনাৰ কম্পিউটাৰ বা মোবাইলত সেভ থাকিব। এতিয়া আমি মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছটো এড কৰিম। এডিট প্ৰফাইলত ক্লিক কৰক। ইয়াত চাওক আপুনি নাম আহিছে, জেন্ডাৰ আহিছে, ডেট অফ বাৰ্থ আহিছে, কিন্তু আপোনাৰ নাম, ডেট অফ বাৰ্থ, ডিস্ট্ৰিক্ট, ষ্টেট এইবিলাক চেঞ্জ নহয়। কিয় চেঞ্জ নহয়? যেহেতু এইবিলাক আধাৰ কাৰ্ডৰ প্ৰি ফিল আপ হৈ আছে, এইবিলাক আৰু আপুনি চেঞ্জ কৰিব নোৱাৰিব। গতিকে আমি 1 নম্বৰত কি মোবাইল নম্বৰটো চেঞ্জ কৰিম আৰু আপোনাৰ মেইল এড্ৰেছটো ইয়াত এড কৰিম। এডিটত ক্লিক কৰক। ইয়াত আহিছে, ইয়াত আপুনি মই নম্বৰটো চেঞ্জ নকৰো, আপুনি কৰিব পাৰিব। আহিছে ইয়াত আপুনি যেটো নাম্বাৰ চেঞ্জ কৰিব হেতু আপুনি বহুৱাই ভেৰিফাইড কৰিলে OTP যাব। OTP দি কেনে আপুনি ভেৰিফাইড আকৌ ক্লিক কৰিব, আপোনাৰ মোবাইল নম্বৰটো চেঞ্জ হৈ যাব। আৰু ইয়াত মই মোৰ মেইল এড্ৰেছটো এড কৰিম। আপুনি ইয়াত মেইল এড্ৰেছটো এড কৰিব পাৰে। মেইল এড্ৰেছটো পোৱাৰ লগত ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা ড্ৰপ বক্স নামি আহিব। ইমেইল এড্ৰেছ ভেৰিফিকেশ্যন লিংক সেন্ড টু ইমেইল এড্ৰেছ এণ্ডিং ইমান। তাৰমানে আপোনাৰ আভা কাৰ্ডৰ লগত জিমেইল টো এড হৈ গ'ল। বাস কাম এখিনি আছিলে। যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে আপোনাৰ এই কাম এখিনি আছিলে। আপুনি আভা কাৰ্ডটো ডাউনলোড কৰি ৰাখক। এতিয়া আপোনাৰ কোনো চিন্তা